Guys, welcome back to my new vlogs and good morning everyone. আৰু মই আজি গৈ আছো বৰ্তমান জগন্নাথ মন্দিৰ। তো বলক আজি জগন্নাথ মন্দিৰ জাৰ্নিটো আৰম্ভ কৰোঁ। আৰু মই এতিয়া বৰ্তমান বেলেগ এটা ৰাস্তাত আছোঁ। এতিয়া সেইটো মেইন তিনিআলি পালোহি আৰু এতিয়া জগন্নাথ মন্দিৰ গৈ আছোঁ। বলক সৌফালে চিধা চিধি যাব লাগে। শিক্ষাভেলি স্কুল সেইফালে আছে। আমি এইটো চাইডে যাম জগন্নাথ মন্দিৰ। বলক তো গাইছ আজি চাব পাৰে আজি ৰ'দটো বহুত ধুনীয়াকৈ দিছে। কালি অলপ বৰষুণ দিছিলে, আজি অলপ ৰ'দ দিলে। বহুত বেছি ভাল লাগিছে কাৰণ দেই মানে সঁচাকৈ ইমান ধুনীয়াকৈ ৰ'দ দিছে ন, একো ধৰিবই পৰা নাই। মানে কালি বৰষুণ দিছিলে, আজি ৰ'দ দিছে। ভাল লাগিছে দেই এনেকৈ পূৰা। এতিয়া গৈ আছোঁ জগন্নাথ মন্দিৰ। আৰু জগন্নাথ মন্দিৰত মানে এতিয়া দৰ্জাখন নাই খোলা, 7টা বজাৰ পৰা খুলিব। এতিয়া এনেই বাহিৰৰ পৰা সেৱা এটা কৰি আহিব লাগিব। আৰু এইটো ৰাস্তাত অলপ লাহে লাহে চলাব লাগিব কাৰণ বেছি ডাঙৰ গাড়ীবোৰ আহি থাকে ন, সেইটো কাৰণে। আজি মই ৰাতিপুৱা অলপ দেৰিকৈ ব্লগিং কৰিলোঁ, তো দেৰিকৈ উঠা হ'ল, সেইটো কাৰণে আজি দেৰিকৈ ভিডিঅ'টো কৰিছোঁ আৰু। এইফালে গেট এখন বন্ধ আছে চব, এইফালে গেটখন বন্ধ। এতিয়া সেইফালে ঘূৰি যাব লাগিব। আৰু ইমান ৰাতিপুৱা গেট নোখোলে, 7টা 7:30মান বজাত খুলিব পাৰে। আৰু এনেই বাহিৰৰ পৰা সেৱা এটা কৰি আহিব পাৰিলোহেঁতেন, গেটখন খুলি দিয়াহেঁতেন। কোনো মানুহ অহা নাই। ইয়াত ন' পাৰ্কিং বুলি লিখা আছে চব। আৰু ইয়াতে মানুহবোৰ গোটেই বজাৰ বহে। এইফালে এই চাইড খোলা আছে এখন বজাৰ। তো গাইছ মই প্ৰাৰ্থনা এটা কৰি ল'লোঁ, এতিয়া যাব লাগিব ইয়াৰ পৰা সোনকালে। কাৰণ গেটখন খোলা নাই বুলি ভাবিছিলোঁ, কিন্তু গেটখন কোনোবাই খুলিলে। ভালেই হ'ল খুলি দিলে, কাৰণ
এতিয়া ৰাতিপুৱা লাহে লাহে মানুহবোৰ ইমান সোনকালে নাহে, কাৰণ অলপ দেৰি দেৰিকৈ আহিব চবে। এতিয়া আৰু অলপমান আগৰ পৰা আহোঁগৈ বলক। কাৰণ প্ৰাৰ্থনা কৰিলে বেছি ভাল লাগে, মানে মোৰ জগন্নাথ মন্দিৰটোত আহি ভাল লাগে বেছিকৈ। কাৰণ ইয়াত আহিলে মোৰ মনটো কিবাই লাগি যায়, মানে কিবা এটা বেলেগ এটা ফিলিংছ আহে মানে ইয়াত আহিলে। আৰু মই জগন্নাথ মন্দিৰ মানে অকলে আহিব নোৱাৰোঁ। ৰাতিপুৱা ডোখৰত পাৰোঁ, কিন্তু দিনত অকলে আহিব নোৱাৰোঁ, কাৰণ দিনত মানে বহুত কোটি কোটি মানুহ আহে ন ইয়ালৈ, সেইটো কাৰণে আকৌ। আৰু ৰাতিপুৱা টাইমটো মোৰ কাৰণে ভাল, কাৰণ ৰাতিপুৱা মানে অলপ বেছিকৈ ভাল লাগে, মানে কোনো মানুহ চানুহ নাথাকিলে বেছি ভাল লাগে। আৰু মই চাইকেলখন বাহিৰত থৈ কিনি ভিতৰলৈ সোমাবও নোৱাৰোঁ, কাৰণ এটা কথা কি হ'ল, যদি মই চাইকেলখন যদি জগন্নাথ মন্দিৰ যদি গেটখনৰ বাহিৰত যদি থওঁ, তেতিয়া চাইকেলখন কোনোবাই দেখিলে আকৌ লৈয়ে যাব। চাইকেলখনতো যাব, মোৰ মোবাইলো যাব, ষ্টেণ্ডো যাব, সেই তিনিটা বস্তু একেলগে যাবগৈ। সেইকাৰণে মই বাহিৰৰ পৰা সেৱা এটা কৰি দিওঁ আৰু, কাৰণ বাহিৰৰ পৰা সেৱা এটা কৰিলে বেছি ভাল লাগে মানে মোৰ অলপ। ইয়াত ঘূৰিবলৈ ৰাস্তা এটা আছিলে, কোনফালে আছে জানো এতিয়া ঘূৰিবলৈ ৰাস্তাটো এতিয়া গমেই পোৱা নাই মানে। কাৰণ মই বেছি দূৰ আহি গ'লোঁ ন, সেইটো কাৰণে। মই বহুত দূৰ আহি গ'লোঁ গাইছ, এতিয়া ঘূৰিব লাগিছিলে, এইডোখৰ পৰা ঘূৰি দিম আৰু। তাৰ প্ৰথমতে বাইক কেইখনমানক যাবলৈ দিম। মই এইডোখৰ পৰাই যাব লাগিব, কাৰণ কোনো নাই। আৰু চবফানে মানে গাড়ী চাব লাগে, মানে চবফানে চাৰিওফাকে গাড়ী চাব লাগে, কাৰণ ক'ব নোৱাৰি গাড়ী কোনফানৰ পৰা আহি যাব, কোনফানৰ পৰা নাহে। কাৰণ ইয়াত ডাঙৰ ডাঙৰ গাড়ীবোৰ বহুত বেছিকৈ আহি থাকে ন, ডাঙৰ হওক সৰুৱে হওক যিয়ে নহওক কিয়, গাড়ীবোৰ বহুত আহে ইয়ালৈ। সেইটো কাৰণে চবফানে গাড়ী চাব লাগে। আৰু অকণমান যদি কিবা ভুল হয় ন, গাড়ীয়ে উৰাই দিব কিন্তু মোকে। আৰু কাৰণ গাড়ীবোৰ ৰাতিপুৱা বহুত স্পীডত আহে ন, ডাঙৰ ডাঙৰ ট্ৰাকবোৰ, সেইকাৰণে। আৰু আজি বহুত বেছি ভাল লাগিছে যে ৰ'দটো দিছে, আৰু মনটো বহুত বেছি পাতল পাতল লাগিছে আজি মোৰ, কাৰণ আজি মন্দিৰত মানে প্ৰাৰ্থনা কৰি আহিলোঁ ন, সেইটো কাৰণে। মই ঘূৰিব লাগিছিলে এইডোখৰ পৰা, কিন্তু গ'লোংগৈ একেবাৰে চিধা চিধি দূৰলৈকে গ'লোংগৈ। এইডোখৰ পৰাও ঘূৰিবলৈ জেগা আছিলে, কিন্তু এই ছাইডডোখৰ পৰা, এইডোখৰ পৰা।
আৰু কিছুমান মানুহবোৰ মানে সোনকালে আহে, মানে জগন্নাথ মন্দিৰ মানে যোনবোৰ ওচৰা-ওচৰি মানুহবোৰ যোনবোৰ দোকান দিয়ে যে সেইবোৰ সোনকালে আহে আৰু সোনকালে আহি কিনে বস্তু বিকি থাকে আৰু যেনে তেনে যাৰ ঘৰ ওচৰত সিহঁতি সোনকালে আহে আৰু বস্তু বিকিবলৈ। আৰু লাহে লাহে এটা দুটাকৈ মানুহ আহি থাকিব আৰু পূৰা। চাব পাৰে এখন জগন্নাথ মন্দিৰ। বেছিকৈ দেখাবও নোৱাৰোঁ, পিছফালৰ পৰা গাড়ীও আহি যাব পাৰে, সেইকাৰণে মই কৈছিলোঁ নহয় পিছফালৰ পৰা গাড়ী আহিব গাড়ী, পিছফালৰ পৰা 2-3খন গাড়ীকৈ আহি আছে আৰু। এনেকৈ ঘূৰি দিব লাগিব মই পুৰা। আৰু গাড়ীও মানে চাৰিওফাকে চাব লাগে, ক'ব নোৱাৰি কোনখনৰ পৰা কোন তলত গাড়ী আহি যাব পুতুকখিনি, সেইকাৰণে চাৰিওফাকে গাড়ী চাব লাগে। অ'কে চ' গাইছ, এতিয়া মই ভিডিঅ'টো ইয়াৰ পৰাই মই বন্ধ কৰি দিছোঁ, আকৌ বেছি দীঘলকৈ নবনাওঁ আৰু দেই।